আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে তলৰ কোনটো পৰ্বতশ্ৰেণী উত্তৰ পূবত অৱস্থিত নহয় তলৰ কোনটো পৰ্বতশ্ৰেণী উত্তৰ পূবত অৱস্থিত নহয় আনসাৰ ডিটো শুদ্ধ হ'ব সাতপুৰা সাতপুৰা উত্তৰ পূবত অৱস্থিত নহয় বাকি লোচাই নগা বৰাইল এইকেইটা হয় আৰু সাতপুৰা ক'ত আছে কমেন্ট কৰি জনাব অসমৰ হাড়গিলা সংৰক্ষণ কেন্দ্ৰটো ক'ত অৱস্থিত অসমৰ হাড়গিলা সংৰক্ষণ কেন্দ্ৰটো ক'ত অৱস্থিত আনসাৰ বি শুদ্ধ হ'ব পচৰিয়া অসমৰ হাড়গিলা সংৰক্ষণ কেন্দ্ৰটো পচৰিয়াত অৱস্থিত অসমৰ আটাইতকৈ কম জনসংখ্যা জিলা কোনখন অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলা কোনখন আনসাৰ এ শুদ্ধ হ'ব ডিমা হাছাও জিলা অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলাখন হৈছে ডিমা হাছাও জিলা পানীদিহিং পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত পানীদিহিং পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত আনসাৰ এ শুদ্ধ হ'ব শিৱসাগৰ জিলাত পানীদিহিং পক্ষী অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত অসমৰ সৰ্বাধিক জনবহুল জিলা কোনখন অসমৰ সৰ্বাধিক জনবহুল জিলা কোনখন হয় আনসাৰ বি টো শুদ্ধ হ'ব নগাঁও অসমৰ সৰ্বাধিক জনবহুল জিলাখন হৈছে নগাঁও জিলা অসমৰ কোনখন জিলাত জনবসতি ঘনত্ব সৰ্বাধিক অসমৰ কোনখন জিলাত জনবসতি ঘনত্ব সৰ্বাধিক হয় আনসাৰ এ শুদ্ধ হ'ব কামৰূপ মহানগৰ কামৰূপ মহানগৰ জনবসতিৰ ঘনত্ব সৰ্বাধিক কামৰূপ মহানগৰত অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব আটাইতকৈ কম অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব আটাইতকৈ কম আনসাৰ বি টো শুদ্ধ হ'ব ডিমা হাছাও জিলাত অসমৰ ডিমা হাছাও জিলাত জনবসতিৰ ঘনত্ব আটাইতকৈ কম মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলা কোনখন মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলা কোনখন হয় আনসাৰ এ শুদ্ধ হ'ব কাৰ্বি আংলং জিলা মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখন হৈছে কাৰ্বি আংলং জিলা অসমে কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ দীঘল সীমা ভগাই লৈছে অসমে কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ দীঘল সীমা ভগাই লৈছে আনসাৰ ডি টো শুদ্ধ হ'ব মেঘালয় অসমে মেঘালয়ৰ সৈতে আটাইতকৈ দীঘল সীমা ভগাই লৈছে অসমৰ কোনখন ঠাইক সমন্বয় ক্ষেত্ৰ বুলি কোৱা হয় অসমৰ কোনখন ঠাইক সমন্বয় ক্ষেত্ৰ বুলি কোৱা হয় আনসাৰ বি শুদ্ধ হ'ব হাজো অসমৰ হাজোক সমন্বয় ক্ষেত্ৰ বুলি কোৱা হয় তলৰ কোনখন ঠাইত এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত তলৰ কোনখন ঠাইত এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত আনসাৰ ডি যোৰহাটত এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত নৰনাৰায়ণ সেতুৰ দ্বাৰা কোন দুখন স্থান সংযুক্ত কৰা হৈছে নৰনাৰায়ণ সেতুৰ দ্বাৰা কোন দুখন স্থানক সংযুক্ত কৰিছে আনসাৰ এ শুদ্ধ হ'ব যোগীঘোপা আৰু পঞ্চৰত্ন নৰনাৰায়ণ সেতুৱে যোগীঘোপা আৰু পঞ্চৰত্নক সংযুক্ত কৰিছে শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল শৰাইঘাটৰ দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল আনসাৰ চি হ'ব 1962 চনত শৰাইঘাটৰ দলং নিৰ্মাণ কৰা হৈছিল তলৰ কোনখন বৰাক উত্তৰ পাৰৰ উপনৈ তলৰ কোনখন বৰাকৰ উত্তৰ পাৰৰ উপনৈ হয় আনসাৰ বি শুদ্ধ হ'ব মথুৰা বৰাকৰ উত্তৰ পাৰৰ উপনৈখন হৈছে মথুৰা অসমৰ মুগা গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত অসমৰ মুগা গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত আনসাৰ বি শুদ্ধ হ'ব বকো আৰু যোৰহাট অসমৰ মুগা গৱেষণা কেন্দ্ৰটো বকো আৰু যোৰহাটত অৱস্থিত
ভাৰতৰ শুকান মাছৰ বিক্ৰীৰ মূল্য কেন্দ্ৰটো ক'ত আছে? ভাৰতৰ শুকান মাছৰ বিক্ৰীৰ মূল্যৰ কেন্দ্ৰটো ক'ত আছে? আনচাৰ বি শুদ্ধ হ'ব জাগিৰোড। ভাৰতৰ শুকান মাছৰ বিক্ৰী মূল্য কেন্দ্ৰটো জাগিৰোডত অৱস্থিত। অসমৰ কোন ঠাইক কয়লাৰ ৰাণী বুলি কোৱা হয়? অসমৰ কোন ঠাইক কয়লাৰ ৰাণী বুলি কোৱা হয়? আনচাৰ বি শুদ্ধ হ'ব মাৰ্ঘেৰিটা। অসমৰ মাৰ্ঘেৰিটাক কয়লাৰ ৰাণী বুলি কোৱা হয়। গুৱাহাটী বেংক কেতিয়া স্থাপন কৰা হৈছিল? গুৱাহাটী বেংক কেতিয়া স্থাপিত হৈছিলে? আনচাৰ বি শুদ্ধ হ'ব 1927 চনত। 1927 চনত গুৱাহাটী বেংক স্থাপিত কৰা হৈছিলে। কাঁহ শিল্পৰ উদ্যোগৰ বাবে অসমৰ কোন ঠাই বিখ্যাত? কাঁহ শিল্পৰ উদ্যোগৰ বাবে অসমৰ কোনখন ঠাই বিখ্যাত? আনচাৰ ডি শুদ্ধ হ'ব সৰ্থেবাৰী। কাঁহ শিল্পৰ উদ্যোগৰ বাবে অসমৰ সৰ্থেবাৰী বিখ্যাত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন স্থানত স্থাপিত হৈছিল? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন স্থানত স্থাপিত হৈছিলে? আনচাৰ এ শুদ্ধ হ'ব 1970 চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো 1970 চনত স্থাপিত কৰা হৈছিলে। স্বাধীনতাৰ পিছত অসমত প্ৰথম লোকপিয়ল কৰা হৈছিল কেতিয়া? স্বাধীনতাৰ পিছত অসমত লোকপিয়ল প্ৰথম কিমান চনত কৰা হৈছিলে? আনচাৰ এ শুদ্ধ হ'ব 1951 চনত। 1951 চনত স্বাধীনতাৰ পিছত অসমত প্ৰথমবাৰ লোকপিয়ল কৰা হৈছিল। অসম পুলিচৰ গঠন কেতিয়া কৰা হৈছিল? অসম পুলিচ গঠন কেতিয়া কৰা হৈছিলে? আনচাৰ বি শুদ্ধ হ'ব 1826। অসম পুলিচৰ গঠন 1826 চনত কৰা হৈছিলে। অসমৰ প্ৰথম মহিলা ICS বিষয়া কোন? অসমৰ প্ৰথম মহিলা SCS বিষয়া কোন? ICS নহয় SCS। আনচাৰ বি শুদ্ধ হ'ব সুশীবলতা ৰায়চৌধুৰী। অসমৰ প্ৰথম মহিলা SCS হৈছে সুশীবলতা ৰায়চৌধুৰী। অসমত উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা কেতিয়া হৈছিলে? অসমত উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা কেতিয়া হৈছিলে? আনচাৰ বি শুদ্ধ হ'ব 1948 চনৰ 5 এপ্ৰিল তাৰিখে। 1948 চনৰ 5 এপ্ৰিল তাৰিখে অসমত উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা হৈছিল। গুৱাহাটী পৌৰ নিগম কেতিয়া প্ৰতিষ্ঠা হয়? গুৱাহাটী পৌৰ নিগম কেতিয়া প্ৰতিষ্ঠা হয়? আনচাৰ এ শুদ্ধ হ'ব 1974 চনত। 1974 চনত গুৱাহাটী পৌৰ নিগম প্ৰতিষ্ঠা হয়।